আগ্ৰামা মহিলাই অকলশৰীয়া হৈ গৈছে। অকলে ইলেকশ্যন নেখেলিলে কাৰ লগত খেলিব? তাৰ লগতো কোনেও যোগদান নকৰে। সি অকলশৰীয়া হোৱা মানুহটো অকলশৰীয়া যাবই লাগিব। কোনো মানুহ সহযোগী নাপায় নহয়। এই নৱশৰণীয়াক লগত লৈছে। ইণ্টাৰেষ্টিংলি নৱশৰণীয়া হাগ্ৰামাৰ বিৰুদ্ধে আন্দোলন কৰিয়ে নৱশৰণীয়া হৈছিলে, অৱৰো হৈছিলে। এই নৱশৰণীয়া এতিয়া হাগ্ৰামা বন্ধ হ'ব খুজিছে। এইটো মানুহ বুজাৰ কোনো অসুবিধা নাই। হাগ্ৰামা এতিয়া অকলশৰীয়া, তাৰ কোনো বিকল্পও নাই, অকলশৰীয়া যাব লাগিব। এই নিৰ্বাচনত হয়তোবা হাগ্ৰামা মহিলাৰী নিজৰ দমত, নিজৰ চিন্তা পৰিকল্পনা অনুসাৰে নিৰ্বাচন খেলিব নোৱাৰিব। এই কাৰোবাৰ ইচাৰাত ইলেকশ্যন খেলিব লাগিব। এইটো ফাক্কা। UPPLৰ নেতৃত্বত UPPL BJP যৌথভাৱে চৰকাৰ গঠন কৰে। দল, ৰাজনৈতিক দল ইলেকশ্যন খেলিবৰ কাৰণে ওলাই আহে। কোনোবা এলায়েন্সত আহিলে আহি গ'ল, আমিও চেষ্টা কৰিম। কিন্তু এলায়েন্সত নাহিলেও অকলে খেলিব লাগিব। অকলে খেলিবৰ কাৰণে আমি দুয়োটা ধৰণৰ প্ৰস্তুতি চলাব লাগে। কিন্তু এতিয়া কথাটো হৈছে কি, BJPৰ লগত আমাৰ এলায়েন্স 2026 চনলৈকে। তো তাত আমি যিকোনো ধৰণৰ বুজাবুজি যাব পাৰোঁ। এই ট্ৰিপল এলায়েন্স, ফ'ৰ্থপল এলায়েন্স যিটো এটা আনুষ্ঠানিকতা, বুজাবুজি আমাৰ সদায়ে থাকিব। কাৰণ চৰকাৰ আমি চলামেই, চৰকাৰ চলামেই। UPPLৰ নেতৃত্বত চৰকাৰ চলিব। আৰু ইয়াত আমাৰ BJPৰ লগত যিটো এলায়েন্স 26 চনলৈকে অটুট আছে। আৰু আমি ট্ৰিপল এলায়েন্স কিবা কাৰণত যদিও নহয়, ভিতৰত আমি হয়তোবা ফিল্ডবিলাক ছাৰ্ভে কৰি চাম। অকলে যোৱাত আমাৰ বেছি ভাল হৈ আছে, আমি যাম। তাৰ কাৰণে আমি প্ৰস্তুত। BTC নিৰ্বাচনতো এলায়েন্স থাকিব নেকি BJPৰ লগত? এইটোকে কৈ আছোঁ মই। এইটো অকলে খেলিব পাৰে বা এলায়েন্সতো যাব পাৰে। অকলে খেলিলেও আমি প্ৰস্তুত। কিন্তু অকলে খেলিলেও BJP আৰু UPPLৰে যৌথ চৰকাৰ হ'ব কাউন্সিলত। হাগ্ৰামা মহিলাই অকলশৰীয়া হৈ গৈছে। অকলে ইলেকশ্যন নেখেলিলে কাৰ লগত খেলিব? তাৰ লগতো কোনেও যোগদান নকৰে। সি অকলশৰীয়া হোৱা মানুহটো অকলশৰীয়া যাবই লাগিব। কোনো মানুহ সহযোগী নাপায় নহয়। এই নৱশৰণীয়াক লগত লৈছে। ইণ্টাৰেষ্টিংলি নৱশৰণীয়া হাগ্ৰামাৰ বিৰুদ্ধে আন্দোলন কৰিয়ে নৱশৰণীয়া হৈছিলে, অৱৰো হৈছিলে। এই নৱশৰণীয়া এতিয়া হাগ্ৰামা বন্ধ হ'ব খুজিছে। এইটো মানুহ বুজাৰ কোনো অসুবিধা নাই। হাগ্ৰামা এতিয়া অকলশৰীয়া, তাৰ কোনো বিকল্পও নাই, অকলশৰীয়া যাব লাগিব। এই নিৰ্বাচনত হয়তোবা হাগ্ৰামা মহিলাৰী নিজৰ দমত, নিজৰ চিন্তা পৰিকল্পনা অনুসাৰে নিৰ্বাচন খেলিব নোৱাৰিব। এই কাৰোবাৰ ইচাৰাত ইলেকশ্যন খেলিব লাগিব। এইটো ফাক্কা। UPPLৰ নেতৃত্বত UPPL BJP যৌথভাৱে চৰকাৰ গঠন কৰে। দল, ৰাজনৈতিক দল ইলেকশ্যন খেলিবৰ কাৰণে ওলাই আহে। কোনোবা এলায়েন্সত আহিলে আহি গ'ল, আমিও চেষ্টা কৰিম। কিন্তু এলায়েন্সত নাহিলেও অকলে খেলিব লাগিব। অকলে খেলিবৰ কাৰণে আমি দুয়োটা ধৰণৰ প্ৰস্তুতি চলাব লাগে। কিন্তু এতিয়া কথাটো হৈছে কি, BJPৰ লগত আমাৰ এলায়েন্স 2026 চনলৈকে। তো তাত আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।